ধুবুৰী এখন ঐতিহ্যমণ্ডিত আৰু পৌৰাণিক চহৰ। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ লক্ষ্য আছিল ধুবুৰী। কেনে আছে ধুবুৰী? স্বাধীনতাৰ ৭৬ বছৰ পাছত ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ আৰ্থ-সামাজিক পৰিৱেশ, অৰ্থনীতি, সমাজ, উন্নয়ন আদি বহু প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই আমি যাত্ৰা কৰিছিলোঁ ধুবুৰীলৈ। আমাৰ প্ৰশ্ন হ'ব, ২০০৯ চনৰ পৰা প্ৰায় ১৫টা বছৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হৈ বদৰুদ্দিন আজমলে কি কৰিলে? চাবলৈ গ'লে ধুবুৰীৰ ইতিহাসেই সলনি কৰি দিব পৰাৰ ক্ষমতা আছিল বদৰুদ্দিন আজমলৰ। অসমৰ ৰাজনীতিৰ এটা সদায় চৰ্চিত নামেই হ'ল বদৰুদ্দিন আজমল। আৰু এই বদৰুদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টিৰ বাবে কি কৰিব পাৰিলেহেঁতেন আৰু কি কৰিব নোৱাৰিলে? ধুবুৰীবাসীৰ আশা আকাংক্ষাৰ বাস্তৱ ৰূপ যোৱা ১৫টা বছৰত দিব পাৰিলেনে বদৰুদ্দিন আজমলে? বদৰুদ্দিন আজমলৰ সফলতা বা বিফলতাৰ সকলো বিষয় সামৰি আমি সন্মুখলৈ লৈ আনিবলৈ চেষ্টা কৰিম। ধুবুৰীৰ বৰভেটিত গৈ আমি আৰম্ভ কৰিবলৈ লৈছোঁ ২৪ৰ চৰজমিন। ধুবুৰীৰ ৰাইজে বিচাৰে কি? ধুবুৰীৰ সমস্যা কি? ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ১১টা বিধানসভা সমষ্টিত হৈছে কি? ইয়াৰ ৰাইজে বিচাৰে কি? ১৫টাকৈ বছৰ শাসনত থকা বদৰুদ্দিন আজমলৰ পতন হ'ব নেকি? এনে বহুবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমি উপস্থিত হৈছোঁহি ধুবুৰীত। প্ৰায় ১১টা বিধানসভা সমষ্টিৰে গঠিত হৈছে ধুবুৰী লোকসভা সমষ্টি। গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিংজৰুৱা, বিলাসীপাৰা, মানকাচৰ, জলেশ্বৰ, গোৱালপাৰা পূব, সৃজনগাম, মন্দিয়া আৰু চেঙা। লক্ষণীয় যে এইবাৰ ধুবুৰীত কেইবাটাও সমষ্টিৰ বিলুপ্তি ঘটোৱা হৈছে। নতুনকৈ জন্ম লাভ কৰিছে বীৰসিংজৰুৱা, সৃজনগাম, মন্দিয়া আৰু চেঙা নামৰ ৪টা বিধানসভা সমষ্টি। পূৰ্বৰ পূব আৰু পশ্চিম গোৱালপাৰাৰ 2টা সমষ্টিৰ বিলুপ্তি ঘটাই গোৱালপাৰা ইষ্ট নামেৰে নামাকৰণ কৰা হৈছে। পূব আৰু পশ্চিম বিলাসীপাৰাৰ 2টা সমষ্টিৰ বিলুপ্তি ঘটাই কেৱল বিলাসীপাৰা কৰা হৈছে। সেইদৰে বৰপেটাৰ কিছু অংশ কাটি আনি মন্দিয়া আৰু চেঙা হিচাপে নামাকৰণ কৰি ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে এইবাৰ আকৰ্ষণীয় হৈ উঠিব পাৰে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচন। উল্লেখযোগ্য যে পূৰ্বতে ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰ আছিল ১,৫৫,১৬৬ জন। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা। কি হ'ব পাৰে ধুবুৰীত? ধুবুৰীৰ ৰাইজে বিচাৰে কি? পুৱা ব্ৰহ্মপুত্ৰ নদীৰ ঘাটৰ কাষৰ এখন হোটেলৰ পৰাই আৰম্ভ হৈছিল আমাৰ ২৪ৰ চৰজমিন। নিৰ্বাচনৰ বতাহ ইতিমধ্যে আৰম্ভ হৈছে। এইবাৰ ধুবুৰীত কি হ'ব? বদৰুদ্দিন আজমল তেওঁ সাংসদ হৈ থাকিবনে? যোৱা 3টা কাৰ্যকালত বদৰুদ্দিন আজমলে সাংসদ হিচাপে কি দিলে? মই এখন হোটেলত উপস্থিত আছোঁ। মোৰ কেইজনমান সচেতন নাগৰিক ইয়াৰ উপস্থিত আছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ভাবে দাদা? নিৰ্বাচন একদম পালেহি। পালে। কি ভাবে আপোনালোকে? বদৰুদ্দিন আজমল তেওঁ পুনৰ সাংসদ হ'বনে? বদৰুদ্দিন আজমল ডাঙৰীয়া আমাৰ যিটো সাংসদ আছিলে সেইটো মানে এটাকে এইটো মানে আকৌ আহিব
মানুহ যেনেকৈ কৈ থাকি আকৌ আহিব, সেইটো মোৰ বিখ্যাত আহিব। কিন্তু এতিয়া হ'ল আপোনাৰ সাংসদ হিচাপত যি কাম কৰিব লাগিছিল, আমাৰ গাঁৱৰ উন্নতি কৰিব লাগিছিল, তেনেকুৱা কাম আমালোকে গাঁৱৰ মানুহ পোৱা নাই। কিন্তু তথাপি তাই MP চিটটো MP ভোটটো তাক দিব আৰু, কিন্তু MLAটো নাপায়। MP ভোটটো কিয় দিব লাগে? এইটো MP ভোটটো মানে আমাৰ ইয়াতে মাইনৰিটি মানুহ বেছি আছে, আমাৰ ইয়াতে মাইনৰিটি মানুহ বেছি আছে। এইকাৰণে মানে মাইনৰিটি মানুহ চাই যে মোৰ MPটো আমাৰ সাংসদ বদৰুদ্দিন আজমল থাকিলে ভাল, সেইকাৰণেই। মানে তেওঁলোকে আপোনালোকৰ সমস্যাবোৰ লৈ যাব। সংসদত আপুনি এইটো মানে কিবা আমাৰ কথাটো অলপ দাঙি চাঙি ধৰে, সেইকাৰণে মানুহৰ বিখ্যাত যে তাক দিলে আৰু মানে মোৰ সমস্যা আৰু সমাধান হ'ব বুলি। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ শালমাৰা সমষ্টিত। শালমাৰাত কি পৰিৱৰ্তন হ'ল? একো হোৱা নাই পৰিৱৰ্তন। তথাপিতো আপোনালোকে বদৰুদ্দিনকে দিব? দিব মানে কি, মই নিদিলেতো নহ'ব না, এটা ভোটত নহ'ব না, ৰাইজে দিব আৰু। কংগ্ৰেছৰটো কেনেকুৱা অৱস্থা ইয়াত? কংগ্ৰেছৰটো ভাল, কিন্তু MPটো মনে হয় কংগ্ৰেছো মানে লিড ল'ব নোৱাৰে। আমালোকে ভাবোঁ যে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে ভাল। কিয় আমাৰ কংগ্ৰেছ চৰকাৰ থাকাত কিবা কিবি কাম হৈ থাকে, হা, কিন্তু আমাৰ MP যে আছে বদৰুদ্দিন ছাৰে জিৰ', একো কৰা নাই। আপুনি চাই লওক, ধুবুৰী শালমাৰা চাই লওক, চাই কিনি চাওক আপুনি কি ডেভেলপ কৰিছে, কোনো কৰা নাই। আমাৰ ধুবুৰীৰ ৰাস্তা ঘাট যিটো আছে, এইবিলাক কাম কোনো কৰা নাই, আমাৰ মিউনিচিপালিটিয়ে কৰিছে, মিউনিচিপালিটি বোৰ্ডে কৰিছে। কিন্তু বদৰুদ্দিন আজমল ইজিকেল টু জিৰ'। আমি আচলতে সেইটো কাৰণে আহিছোঁ, চাবলৈ আহিছোঁ যে বদৰুদ্দিন আজমলৰ 3টা কাৰ্যকাল তেওঁ সম্পূৰ্ণ কৰিলে। কি দিলে, কি নাই? একো দিয়া নাই, একো দিয়া নাই, একো দিয়া নাই, একবাৰে জিৰ'। বিজেপি AGP BJPটো ইয়াত মেটাৰে নাই। ধুবুৰীত আমাৰ AGP MLA নাই, AGPৰ MLA নাই, হা। এতিয়া আমাৰ ধুবুৰীত থাকে কংগ্ৰেছ আৰু UDF আহিছে নতুনকৈ, এইটোৱে। তাৰমানে এতিয়া আপোনালোকে ভাবিছে যে বদৰুদ্দিন আজমলে একো নকৰিলে আপুনি কংগ্ৰেছলৈ যাব? আমালোকে কংগ্ৰেছৰ মানুহ কংগ্ৰেছলৈ যাম, এটা কথা যিহেতু বিজেপিৰ মানুহ আছে, বিজেপিৰ লগত যাব। কংগ্ৰেছে আহিলে পৰিৱৰ্তন, ভাল পৰিৱৰ্তন হ'ব, ভাল পৰিৱৰ্তন হ'ব কংগ্ৰেছ আহিলে, এই ধুবুৰীৰ কাৰণে। আৰু বেলেগ ঠাইততো বেলেগ আছে, কিন্তু আমাৰ ধুবুৰীত কংগ্ৰেছ যিটো কৰিছে আজমলতকৈ ভাল কৰিছে। আগতে যিটো কৰিছে, 15 বছৰ দেখোন শাসনত নাই এতিয়ালৈ। নাই, এটা কাম কৰা নাই। আপুনি ওলাই দিয়কচোন, BJP এই কামটো কৰিছে, UDF এই কামটো কৰিছে। সিটো বিজনেছমেন, বিজনেছ কৰে, আহি গুচি যায়, আৰু কি, কোনো কাম নাই তাৰ। বদৰুদ্দিন আজমলক বিজনেছমেন বুলি কৈছে, খুব গুৰুত্বপূৰ্ণ কথা যে ধুবুৰীত এনেধৰণৰ সচেতন লোক আছে, সচেতন ভোটাৰ আছে, আৰু এইসকল ভোটাৰে অহা আগন্তুক যিটো লোকসভা নিৰ্বাচন হ'ব, সেয়া নিৰ্ণয় কৰিব কোন থাকিব ধুবুৰীত। নদীতেই আৰম্ভ, নদীতেই অন্ত, অৰ্থাৎ জন্মও নদীতেই, জীৱন নদীতেই, আৰু মৃত্যু নদীতেই। আমাৰ লক্ষ্য আছিল ফকীৰগঞ্জ, গৰাখহনীয়াই বিধ্বস্ত কৰা ফকীৰগঞ্জ। ধুবুৰীত আজি আমাৰ প্ৰথমটো দিন, আৰু এই প্ৰথম দিনটোত আমি যাবলৈ ওলাইছোঁ ফকীৰগঞ্জলৈ। সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বত ফকীৰগঞ্জবাসীৰ কিবা উন্নতি হ'লনে? নে ফকীৰগঞ্জৰ স্বাস্থ্য, শিক্ষা, জীৱন ধাৰণৰ মানদণ্ডৰ কিবা পৰিৱৰ্তন হ'লনে? ফকীৰগঞ্জৰ আটাইতকৈ ডাঙৰ সমস্যা গৰাখহনীয়া বদৰুদ্দিন আজমলে সমাধান কৰিব পাৰিলেনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমি কিছু সময়ৰ পিছতে ফকীৰগঞ্জলৈ যাম, আৰু ইয়াৰ পৰা ফকীৰগঞ্জলৈ আমি এখন ফেৰীৰে যাত্ৰা কৰিব লাগিব, সময় প্ৰায় 2 ঘণ্টা। ফকীৰগঞ্জ লুইতৰ বিশালতাৰ মাজত হেৰাই যাবলৈ লোৱা ফকীৰগঞ্জ, গৰাখহনীয়াই বিধ্বস্ত কৰি দিয়া
ফকীৰগঞ্জ। হাজাৰ হাজাৰ গাঁও ইতিমধ্যেই গৰাখহনীয়াত ধ্বংস হৈ গৈছে। বছৰৰ পাছত বছৰ ধৰি গৰাখহনীয়াই লাখ লাখ লোকক নিজৰ নিজৰ জন্মস্থানৰ পৰা বিতাড়িত কৰি আহিছে। গৰাখহনীয়াত আক্ৰান্ত এই লাখ লাখ লোক ক'ত গৈছে কোনেও নাজানে। শুনি আচৰিত হ'ব, ৰজাঘৰীয়াই কাণসাৰ নিদিয়া ফকীৰগঞ্জ অঞ্চলত যোৱা 2টা বছৰত 45খনকৈ বিদ্যালয় গৰাখহনীয়াত ধ্বংস হৈ গৈছে। হাস্যকৰ কথা এইটোৱেই যে গৰাখহনীয়াত কিমান লোক আক্ৰান্ত হৈছে, কিমানখন বিদ্যালয় জাহ গৈছে, তাৰ কোনো উত্তৰ, কোনো চৰকাৰী নথি পত্ৰ নাই। এইখিনিতে উল্লেখ কৰিব লাগিব যে ফকীৰগঞ্জলৈ যাবলৈ ধুবুৰীৰ পৰা নাও অথবা ফেৰীৰ বাহিৰে গত্যন্তৰ নাই। দৈনিক হাজাৰ হাজাৰ লোক ধুবুৰীৰ পৰা ফকীৰগঞ্জলৈ, ফকীৰগঞ্জৰ পৰা ধুবুৰীলৈ এনেদৰেই অহা যোৱা কৰে। ধুবুৰীৰ পৰা সকলো প্ৰয়োজনীয় সামগ্ৰী এনেদৰেই বাণিজ্যিক নাৱত চলাচল কৰে। আমাৰ যাত্ৰাপথ আছিল দীঘলীয়া, ফকীৰগঞ্জ পাবলৈ তেতিয়াও বহু দূৰ। এখন ফেৰীত সময় লাগে প্ৰায় 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা। এই ফেৰীখনতে আমি লগ পালোঁ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জাইদুল ইছলামক। ফকীৰগঞ্জৰ মূল সমস্যাবোৰ তেওঁৰ মুখেৰেই শুনো আহক। প্ৰায় 2 ঘণ্টা ধৰি আমি যাত্ৰা কৰিব লাগিব ফকীৰগঞ্জলৈ, আৰু এই যিখন ফেৰীত আমি আহিছোঁ তাতে আমি লগ পাইছোঁ জয়দুল ইছলাম, হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত প্ৰিন্সিপাল। কিছু কথা বতৰা আমি পাতিছিলোঁ, তাৰ মাজতে মই কিছুমান কথা কেমেৰাত আবদ্ধ কৰি ৰখাৰ চেষ্টা এটা কৰিলোঁ। আপুনি কিছুমান কথা ক'ম বুলি কৈছিল, কোনবোৰ কথা আপুনি? কথা মানে এতিয়া মই শিক্ষা ক্ষেত্ৰত জড়িত আৰু এখন বিদ্যালয়ৰ অধ্যক্ষ সময়, সেইকাৰণে ভাবিছোঁ যে কিছুমান সমস্যা আছে আমাৰ। আপুনি যিহেতু সুধিছে সমস্যাখিনি ক'ব লাগিব। এনেই আমাৰ দক্ষিণ চালমাৰা সমষ্টি হয় হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন। এতিয়া নতুনকৈতো বিচিং জৰুৱা হ'ল মানে এতিয়া কিমান দূৰ ইনেক্টেড হৈছে নাজানো দিয়ক। এনেই দক্ষিণ চালমাৰা সমষ্টিৰ গৰাখহনীয়াৰ কথা বহুত মানে ক'বলৈ আছে। মানে গৰাখহনীয়াত আমাৰ দক্ষিণ চালমাৰা সমষ্টি একেবাৰে সৰ্বশান্ত হৈ গ'ল, বহুত ভাঙিলে আৰু 3বাৰ 4বাৰকৈ মানুহে ঘৰ টানিব লগা হ'ল, বেলেগ বেলেগ জেগালৈ গুচি গ'ল। এই মানুহখিনি এতিয়া একেবাৰে আপোনাৰ মেঘালয়ৰ সীমাৱৰ্তী অঞ্চললৈ, একেবাৰে সিফালে আপোনাৰ গোসাইডুবিলৈ, কিছুমানে ধুবুৰীলৈ গুচি গ'ল, কিছুমানে বিভিন্ন জেগালৈ গুচি গ'ল। গতিকে আপোনাৰ আৰ্থ সামাজিক অৱস্থাৰ কথাই কওক, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কথা কওক, সকলো ফালে বিধ্বস্ত আৰু মানুহখিনি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। ইমান প্ৰতিকূল পৰিৱেশত ল'ৰা ছোৱালী লৈ টালি টোপলা লৈ বিভিন্ন জেগালৈ দৌৰিব লগা হৈছে। মূলতঃ গৰাখহনীয়া আটাইতকৈ ডাঙৰ এটা কথা মই কওঁ, আপুনি শিক্ষা ক্ষেত্ৰখনত যোৱা 2টা বছৰত মই শিক্ষাৰ লগত জড়িত থকা হিচাপে এনে বিদ্যালয়খিনিৰ নাম মই কালেক্ট কৰিছোঁ। প্ৰায় 45 স্কুলছ ফকীৰগঞ্জত নহয়, 45 স্কুলছ আণ্ডাৰ চাউথ চালমাৰা কনষ্টিটুৱেঞ্চি অলৰেডি ইৰ'ডেড, মানে ব্ৰহ্মপুত্ৰ নদী উঠাই লৈ গ'ল। 45 স্কুল উঠাই লৈ গ'ল গৰাখহনীয়াত। এই 45 স্কুল যে উঠুৱাই লৈ গ'ল, এই উঠুৱাই লৈ যোৱা বিদ্যালয়খিনি কৰবা নহয় কৰবাৰ চৰত, কৰবা নহয় কৰবাৰ চাপৰিত এতিয়া মানে ইহঁতে মানে ঘৰ বনাই আছে। আটাইতকৈ দুখ লগা কথা হৈছে ইয়াৰ কাৰণে মই নাজানো যে চৰকাৰৰ হাতত কোনো ধৰণৰ তথ্য পাতি আছে নাই, মই ক'ব নোৱাৰিম। বিদ্যালয়খিনিৰ অৱস্থা খুব বেয়া। ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আন্তঃগাঁথনিৰ কথা কয়, আপুনি যাই আছে আমাৰ তাত, তাহলে আন্তঃগাঁথনি চাব একেবাৰে প'ৰ আন্তঃগাঁথনি। তাত শিক্ষা দীক্ষা কৰাৰ কাৰণে তেনেকুৱা উপযুক্ত আন্তঃগাঁথনি বিদ্যালয়সমূহত নাই। আৰু এটা ডাঙৰ কথা হ'ল যে আমাৰ নৈপৰীয়া অঞ্চল হোৱাৰ কাৰণে আৰু যাতায়াতৰ অৱস্থা বেয়া হোৱাৰ কাৰণে আমাৰ ইয়াত শিক্ষকবিলাকো নাথাকেগৈ। যিখিনি শিক্ষক এপইণ্টমেণ্ট কৰা হয় পিছে লাহে লাহে সিহঁতে গুচি যায়। আপুনি PTR যদি চায়, এটা ভাল কথা আপোনালৈ কওঁ, আপুনি উজনি অসমত যাব, PTR পুপিল টিচাৰ ৰেচিঅ' যদি চায়, আপুনি তাত পুপিল টিচাৰ ৰেচিঅ' তাত যিমানখিনি তাতকৈ 3 গুণ বেছি পাব, ষ্টুডেণ্ট 3 গুণ বেছি পাব শিক্ষক অনুপাতে। আৰু যদি আপাৰ অসমত যায় দেখা পাব উল্টাটো, তাত ছাত্ৰ অনুপাতে 3 গুণ শিক্ষক বেছি আছে, আমাৰ ইয়াত ছাত্ৰ অনুপাতে 3 গুণ শিক্ষক কম আছে। এনেকুৱা অৱস্থা এটা। মানে ল'ৰা ছোৱালীবিলাক আছে, আপোনালোকৰ ল'ৰা ছোৱালী আছে, আপুনি শিক্ষক বহুত কম, শিক্ষক কম, একেবাৰে কম মানে নাহিব নোখোজে। আৰু যদিও 2টা মানে এপইণ্টমেণ্ট কৰে,
সেইখিনি পিছত কেনেবাকৈ কোনোবা ফাঁকে দি সিহঁতে ট্ৰান্সফাৰ লৈ গুচি যায় গতিকে শিক্ষা ক্ষেত্ৰখন ইমান তথৈবচ অৱস্থা আপুনি একেবাৰে ভয় লগা অৱস্থা মানে শিক্ষা ক্ষেত্ৰখনৰ আৰু ইয়াৰ পৰা আপুনি ৰিচোৰ্চ হিউমেন ৰিচোৰ্চ যিটো আমি মানে মানৱ সম্পদ গঢ়াৰ যিটো কাৰখানা আমাৰ বিদ্যালয় বুলি আমি ভাবোঁ যে মানৱ সম্পদ ঠিক তেনেকুৱাকৈ গঠন হৈ থকা নাই এনে কিছুমান মানুহ আছে এতিয়া ধৰকচোন নিম্ন মধ্যবিত্ত বা সৰু সুৰা চাকৰি বা সৰু সুৰা বিজনেছৰ লগত জড়িত যিখিনি আছে সেইখিনি মানুহৰ ল'ৰা ছোৱালী প্ৰাইভেটত বা কিবাকৈ মানে কোনোবা ভাল বিদ্যালয়খিনিত ল'ৰা ছোৱালী আগুৱাই লৈ গৈ আছে বাকী আপুনি যিখিনি মানুহ মানে BPL লেভেলৰ ইতিমধ্যে গৰাখহনীয়া যিখিনি মানুহ একেবাৰে সৰ্বশান্ত হ'ল সিহঁতৰ ল'ৰা ছোৱালী পঢ়া শুনা বুলি ক'বলৈ গ'লে আপুনি তেনেকুৱা পৰিৱেশ নাপাবগৈ আৰু খুব কম সংখ্যক দিয়কচোন তথাপি তাৰ মাজত কিছুমান পটেঞ্চিয়েলিটি থকা প্ৰতিভা থকা ল'ৰা ছোৱালী উজলি উঠি আছে বাকী উজলি উঠা নাই দে আৰ গোয়িং টু বিকাম দ্য বাৰ্ডেন অফ দিছ ছ'চাইটি সিহঁতে ছ'চাইটিৰ সমাজৰ বোজা হৈ আছে আৰু এই সমাজৰ বোজাটো আঁতৰাবলৈ কোনো বেলেগ ৰাস্তা নাই আমি শিক্ষা ক্ষেত্ৰখনো খুব গুৰুত্ব দিব লাগিব আৰু এটা কথা আপোনালোকক কওঁ যে অসমখন যদি আগুৱাই যাব বিচাৰে তেনেহ'লে আপুনি এটা অঞ্চল এটা চৰ চাপৰি এৰি পেলাই বা এটা অঞ্চল এৰি পেলাই সেই মানুহখিনিক এৰি পেলাই বাকী অসমখন কেনেকুৱাকৈ ডেভেলপ হ'ব শিক্ষা ক্ষেত্ৰত কেনেকুৱাকৈ ডেভেলপ হ'ব অৰ্থনৈতিক ক্ষেত্ৰত কেনেকুৱাকৈ ডেভেলপ হ'ব এইটো আমি কল্পনা কৰিব নোৱাৰি আমি সকলোক লৈ আগুৱাই লৈ যাব লাগিব আপোনাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিমান ক্লাছলৈকে পঢ়িব বিচাৰে আমাৰ ছাত্ৰ ছাত্ৰী শুনক আন এটা কথা আপুনি ভাল এটা প্ৰশ্ন ওলাইছে আপুনি খুব আচৰিত হ'ব যে আমাৰ একেবাৰে ফকীৰগঞ্জ ZPC বুলি কয় যে আপুনি প্ৰায় 1.5 লাখমান মানুহ আছে তাত 1.5 লাখ মানুহৰ আৰু যাতায়াতৰ অৱস্থাটো খুবেই বেয়া আপুনি এটা 4-হুইলাৰ লৈ আহিব নোৱাৰে আপুনি গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ আপুনি প্ৰায় 150 কিলোমিটাৰ যিমান সময় লাগিব আপুনি লক্ষীপুৰৰ পৰা ফকীৰগঞ্জলৈ আহোঁতে তাতকৈ ডাবল সময় লাগিব ইমান ৰাস্তা ঘাট বেয়া ইয়াত এতিয়া মন্ত্ৰী MLA MPৰ কথা মই ক'বলৈ নাযাওঁ তেখেতসকলৰ কথা আপোনালোকে বেলেগভাৱে আলোচনা কৰিব কিন্তু আপুনি গ্ৰাউণ্ডটো চাওক যে গ্ৰাউণ্ডটো কি হৈ আছে গ্ৰাউণ্ডটো খুব বেয়া হৈ আছে মই যিটো কথা ক'বলৈ বিচাৰিছিলোঁ যে আমাৰ ল'ৰা ছোৱালীসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এতিয়া উচ্চ শিক্ষাৰ কাৰণে এটা কলেজ লাগে দেয়াৰ ইজ ন' কলেজ ইন দ্য লোকেলিটি অফ ফকীৰগঞ্জ এৰিয়া কোনো কলেজ নাই all the students after passing their HS final examination they become the laborer they remain in the society গতিকে সিহঁতে আৰু পঢ়া শুনা কৰিবলৈ জাগা নাই মই এটা সমীক্ষা আপোনালোকক দিওঁ যোৱা বছৰ 175 ষ্টুডেণ্টছ মোৰ বিদ্যালয়ৰ পৰা পৰীক্ষা দিছিলে 161 পাছ আউট কৰিলে আউট অফ 161 90 ষ্টুডেণ্টছ আৰ দ্য গাৰ্লছ ষ্টুডেণ্টছ মই পাছ কৰাৰ পিছত মই সমীক্ষা কৰি চালোঁ অনলি 25 গাৰ্লছ ষ্টুডেণ্ট কণ্টিনিউ দেয়াৰ ষ্টাডি দে আৰ ৰিডিং ইন হায়াৰ ছেকেণ্ডেৰী পিছত দে আৰ ৰিডিং ইন গ্ৰেজুৱেট লেভেল বাট আউট অফ 25 গাৰ্লছ ষ্টুডেণ্টছ কণ্টিনিউইং দেয়াৰ ষ্টাডি ইন colleges their parental income is somewhat high so they are able to study in college level in abroad that is in remote area but amar area tor college nai godike baki apuni 90 pora 25 badile pray je 60 man students je ase girls student hikinar pora নহল hiyotor pora hepa asil নহল বিদ্যালয় নাই ও মহাবিদ্যালয় নাই godike pora নহল aru মাক দেউতাকখিনি ইমানে মানে দুৰ্বল হৈ আছে সিহঁতো পঢ়াৰ আৰ্থিক সিহঁতো পঢ়াৰ কোনো ক্ষমতা নাই গতিকে সিহঁতে বিয়া দিয়াৰ বাহিৰে গত্যন্তৰ নাই এই মানুহখিনি এই পঢ়া শুনা তেওঁলোকে আধাতে সমাপ্ত কৰিব লাগে আধাতে সমাপ্ত যদিও ইচ্ছা থাকে সমাপ্ত কৰিবলৈ হ'ল গতিকে ইয়াৰ পৰা আকৌ কি প্ৰডাক্ট পাব এতিয়া এজনী মানে ডিগ্ৰী কৰিব নোৱাৰিলে বিয়া বহি গ'ল সি আৰু কি প্ৰডাক্ট দিব কওকচোন তেওঁৰ ল'ৰা ছোৱালী আৰু কিমান মানে ভাল চিন্তা কৰিব তেওঁৱে ভাল চিন্তা কৰিব পৰাই নহ'ল তেওঁৰ পঢ়া শুনাই কৰা নহ'ল বৰ কষ্টৰে পাৰ হয় জীৱন স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো জীৱন ধাৰণৰ বিশেষ পৰিৱৰ্তন হোৱা নাই ফকীৰগঞ্জত গৰাখহনীয়াত ভেটি হেৰুৱাই পেলোৱা জীৱনবোৰে একোটা সময়ৰ দলিল স্বাক্ষৰ বহন কৰি আহিছে নাই কোনো ৰজাঘৰীয়াৰ তালৈ মন কাণ নাই 15 বছৰে শাসনত থকা বদৰুদ্দিন আজমলেও কলংকৰ বোজা বহন কৰিব লাগিব চিৰদিন চিৰকাল মই যিখিনি দেখিছোঁ মূলতঃ ল'ৰা ছোৱালী মানে জনসংখ্যা অলপ বেছি সিহঁতৰ পৰিয়াল পৰিকল্পনাটো কম আছে আৰু মানুহখিনি বেছিখিনি অশিক্ষিত আৰু খুব দুখীয়া হয় আৰু গৰাখহনীয়াত ভাঙি সিহঁতৰ অৱস্থা নাই আপুনি ফকীৰগঞ্জ এৰিয়াত যদি এতিয়া যায় আপুনি চাব বহুত ফেমিলি আছে যে সিহঁতে মাটিত ভাড়া লৈছে ঘৰ ভাড়া লোৱা নাই মাটিটোৱে ভাড়া লৈছে মাটি ভাড়া লৈ সিহঁতৰ ভাঙি যোৱা ঘৰখিনি তাত উঠাইছে
এতিয়া মাটি ভাড়াটো কি কৰোঁ? মোৰ স্কুলত এটা ষ্টুডেণ্ট আছে, আশিকুদ্দিন ভূঞা বুলি এটা ষ্টুডেণ্ট আছে। তেওঁ পঢ়ে মোৰ বিদ্যালয়ত, আকৌ অটো চলায়। অটোৰ চলোৱা যিখিনি পইচা হয় সেই পইচাৰে তেওঁ মাটিৰ ভাড়াটো দিয়ে। মাটি ভাড়াটো দিয়াৰ কাৰণে দেউতাক আকৌ তেওঁকে দি থৈছে যে তুমি মাটি ভাড়াটো তুমি দিবা, পঢ়া শুনা তাৰ পিছত কৰিবা। গতিকে তেওঁ পুৱাই আবেলি অটো চলাব, আকৌ মোৰ বিদ্যালয়ত পঢ়িব, মাটি ভাড়াটো দিব। এনেকুৱা ষ্টুডেণ্ট মোৰ বিদ্যালয়ত আছে। মই এনেতো কৈছোঁ, বাকী বহুত মানে ফেমিলিত এনেকুৱা আছে মাটি ভাড়া লৈ আছে। আৰু ইহঁতক দেখিবলৈ নহয়, আচলতে কি এইটো অভিশাপে হ'ল নেকি আমাৰ মানুহখিনিৰ ওপৰত, মই গম নাপাওঁ। ইহঁতক চাবলৈ, এই মানুহখিনিক চাবলৈ বা উত্তৰণ কৰিবলৈ তেনেকুৱা কোনো ষ্টেপ মই দেখা নাই। চৰকাৰৰ ফালৰ পৰা হয়, বিধায়ক হওক, MP ফালৰ পৰা যে লোৱা, আচলতে সঁচা কথা ক'বলৈ মই দেখা নাই যে এই মানুহখিনিক এতিয়া MP MLA নোৱাৰে, চৰকাৰ নকৰিলে নোৱাৰে দিয়কচোন। এজন MP বা এজন MLA এনেকুৱা ইমান বিধ্বস্ত হোৱা গৰাখহনীয়া অঞ্চল কেনেকৈ উত্তৰণ কৰিব? চৰকাৰে মন দিব লাগিব ইয়াত। আৰু এটা কথা আপোনাক কওঁ, আমাৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 1941 1941 চনৰ বিদ্যালয়। এই বিদ্যালয়খন 4বাৰ ভাঙিলে। আৰু বিদ্যালয়খন আপোনালোকে যাই আছে, আপোনালোকে দেখিব পাৰিব যে বিদ্যালয়খনৰ মানে আন্তঃগাঁথনিটো কিমান মানে বেয়া হৈ আছে, মানে একেবাৰে দুখ লগা আন্তঃগাঁথনি। হয়, ষ্টুডেণ্টছ আমাৰ প্ৰায় 1300-1400 মানে ষ্টুডেণ্ট, 1300-1400 ষ্টুডেণ্ট। এতিয়া মানে আমাৰ হেৰি হ'ল, তথাপি 4বাৰকৈ ভাঙিলে মানে গৰাখহনীয়া 4বাৰ গৰাখহনীয়া ভাঙিলে আৰু আমি নতুনকৈ শিফটেড কৰি আছোঁ। এইবাৰ আকৌ একেবাৰে আপুনি 0 ডিষ্টেঞ্চ ফ্ৰম দি বেংক অফ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ, এটা কোণা ভাঙি গ'ল মানে। গতিকে মই কৈছোঁ কি যে এই এটা সমষ্টিত যদি 2টা বছৰত যদি 45খনমান বিদ্যালয় ভাঙিব পাৰে, আপুনি চাওকচোন সেই তাত কি এনেকুৱা অৱস্থা। অৱশেষত 2 ঘণ্টা ফেৰীৰে যাত্ৰা কৰাৰ অন্তত আমি ফকীৰগঞ্জত ভৰি দিলোঁ। গৰাখহনীয়াই কিদৰে ফকীৰগঞ্জক বিধ্বস্ত কৰি দিছে সেয়া নেদেখিলে কল্পনা কৰিব নোৱাৰিব। এইখন হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়। গৰাখহনীয়াৰ ফলত 1941 চনতেই স্থাপিত হোৱা এই বিদ্যালয়খন 4বাৰকৈ স্থানান্তৰিত কৰিব লগা হৈছে। গৰাখহনীয়াই কাল নিশা নমাই অনা বিদ্যালয়খনৰ মাত্ৰ 50 মিটাৰ দূৰত্বত এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ। প্ৰায় 2 ঘণ্টা ফেৰী যাত্ৰাৰ পিছত আমি উপস্থিত হৈছোঁহি ফকীৰগঞ্জত। গৰাখহনীয়াই বিধ্বস্ত কৰা ফকীৰগঞ্জ। 3বাৰকৈ সাংসদ হৈও বদৰুদ্দিন আজমলে ফকীৰগঞ্জক কি দিব বিচাৰিছে বা কি দিব পাৰিছে, এইবোৰ একোটা ডাঙৰ প্ৰশ্ন। মোৰ সন্মুখত বিশাল ব্ৰহ্মপুত্ৰ। এই বিশাল ব্ৰহ্মপুত্ৰত ইতিমধ্যে ফকীৰগঞ্জৰ বহুকেইখন গাঁও ইতিমধ্যে যা গৈছে। মোৰ সন্মুখত আপোনালোকে এখন বিদ্যালয় দেখিছে। ব্ৰিটিছ শাসনকালত অৰ্থাৎ 1941 চনতে ফকীৰগঞ্জত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ যিসকল লোক, তেওঁলোকৰ জীৱন সংগ্ৰামৰ কাহিনীও ইয়াত আছে, সেইখিনিও আমি আপোনালোকক দেখুৱাম। কিন্তু এই যে বিদ্যালয়খন দেখিছে, এইখন এসময়ত ব্ৰহ্মপুত্ৰৰ মাজত আছিল। গৰাখহনীয়াই পিছত এই বিদ্যালয়খন বৰ্তমান আহি এই স্থানত উপস্থিত হৈছে। ইয়াত কেইজনমান লোকে ইতিমধ্যে মোক কৈছে যে প্ৰায় 2 কিলোমিটাৰ পিছতে মেঘালয়। যদি গৰাখহনীয়াই এই অঞ্চলটোও সহায় নিয়ে, তেনেহ'লে তেওঁলোকৰ কি অৱস্থা হ'ব। মই ইয়াত কেইজনমান সচেতন ব্যক্তি আছে, মই তেওঁলোকৰ ওচৰত কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইয়াৰ বাসিন্দা, দীৰ্ঘ সময় ধৰি আপুনি ইয়াতেই জন্ম লৈছে, ইয়াতেই আছে। এই স্কুলখন আগতে ক'ত আছিল? এই স্কুলখন মানে যেতিয়া আৰম্ভণি হৈছিল, ইয়াৰ পৰা কমেও 10 কিলোমিটাৰ ভিতৰত আছিল। প্ৰতি বছৰ হাজাৰ হাজাৰ বিঘা মাটি, এই অঞ্চলৰ খেতি মাটি, ঘৰ বাৰী, স্কুল প্ৰতিষ্ঠান, বজাৰ এইবিলাক খহনীয়া হৈ 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 আজি বৰ্তমান এই অৱস্থাত ইয়াতে আহি উপস্থিত হৈছে। তাৰমানে ইয়াত বহুত গাঁও আছিল। ইয়াতে কমেও 2000 গাঁও আছিল এই অঞ্চলত। এই অঞ্চলসমূহ 2000 গাঁও আছিল কমপক্ষে, আৰু হয়তো আৰু অলপ বেছি। তেওঁ মানে আমাৰ যি ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰ, মানে ধুবুৰী জিলাৰ দক্ষিণ পাৰ যিটো হয়, সেই দক্ষিণ পাৰৰ যিমান অঞ্চল আছিল, আজি 10 ভাগৰ 3 ভাগ নদীৰ গৰ্ভত বিলীন হৈ গৈছে। আমাৰ 3 ভাগ অঞ্চল আছে, ইয়াতে কেইবা লাখ মানুহ ইয়াতে বসবাস কৰি আছে। কিন্তু আপোনালোকে জানে যে আমাৰ এই ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াৰ ফলত
এই স্বাধীনতাৰ পিছৰ পৰাই যেতিয়া আমাৰ এই অঞ্চলত মাথাউৰি প্ৰথম নিৰ্মাণ কৰে, এটা END ৰোড তৈয়াৰ কৰে খৰমুজাৰ পৰা হাজিৰহাটলৈকে, এই মানে মাথাউৰিটো নিৰ্মাণ কৰাৰ পিছৰে পৰা প্ৰতি বছৰ আমাৰ গৰাখহনীয়া হৈ আছে মাথাউৰিৰ কাৰণে। কাৰণ গৰাখহনীয়াৰ যে স্থায়ী প্ৰতিৰোধৰ চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ। আপোনালোকে জানে আজি চীনৰ হুৱাংহ নদী কেনেকৈ বান্ধিছে, আপোনালোকে জানে ইয়াতে মানে আমাৰ বেংগলত গ'লে আমি মালদা আপোনাৰ ফাৰাক্কা নদীটো কেনেকৈ বান্ধিছে, বান্ধি ডাইভাৰ্ট কৰি লৈ গৈছে। আমাৰ তেনেকুৱা ব্যৱস্থা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নহ'ল। আমি বহুত কি কৰিছোঁ, আমাৰ পৰা পাথৰ লৈ বাংলাদেশত আপোনাৰ যোগমায়া কি আপোনাৰ যমুনা নদী তেওঁলোকে তাতে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে। আমাৰ ইয়াৰ চান্দৰডিঙ্গা পাহাৰৰ পৰা পাথৰ লৈছে। কিন্তু আমাৰ এই অঞ্চলৰ স্বাধীনতাৰ পিছৰ পৰা আমি দাবী কৰি আছোঁ যে আমাৰ অঞ্চলটো বিজ্ঞানসন্মত এটা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তেওঁলোকে প্ৰতিৰোধৰ নামত প্ৰতি বছৰ বেকভাওনা কিছুমান কৰে, চৰকাৰী টকা কিছুমান আত্মসাৎ কৰাৰ এটা প্ৰণালী কৰে, বেম্বো বৰিং পাৰ্ক কোপাইন এইবিলাক দি লাখ লাখ কোটি কোটি টকা ইয়াত মানে আত্মসাৎ কৰা হৈ আছে। আমাৰ ইয়াতে বদৰুদ্দিন আজমল সাহেব যেতিয়া প্ৰথম আহে তেতিয়া ইয়াতে বহুত দূৰ এটা আছিল আমাৰ এই আৰু আগত এই বজাৰ মানে এই স্কুলখন আৰু আগত আছিল, বজাৰখন আৰু ভিতৰত আছিল। সেই তাৰে নদীৰ পাৰত আহি কৈছিল তেখেতে, এইটো কিতাৰে বা এতিয়া খাল ৰে বা, এই খাল মই বান্ধি দিম, চৰকাৰে যদি 1 টকা দিয়ে মই মোৰ পকেটৰ পইচা দিয়ে আমি হ'লে এই নদীটো বান্ধি দিম। বদৰুদ্দিন আজমলে প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি এইটো পাব্লিক মিটিঙত তেখেতে কৈছিল। কিন্তু আজিলৈকে তেখেতে তাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে, আমাৰ বিধায়কে তেনেকুৱা নকৰিলে। আজি আমাৰ এনেকুৱা অৱস্থা হৈছে, এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ এইবিলাক সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ মানুহ, এওঁলোকে আজি ইয়াৰ পৰা যদি সেই মানে গোৱালপাৰা ডিষ্ট্ৰিক্টত ঘৰ বনাবলৈ যায় তেওঁলোকক সন্দেহযুক্ত বাংলাদেশী হিচাপে চিহ্নিত কৰে। আমি মেঘালয়ৰ ফালে যাব নোৱাৰোঁ, মেঘালয়ত গ'লে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ হেৰাছমেণ্ট হয়। আমাৰ যোৱাৰ ঠাই নাই, দুখীয়া মানুহবিলাকে ইয়াতে ঘৰ ভাঙিলে এতিয়া ভিতৰত সোমাই যাব যে থাকিব, তাৰ কাৰণে থকাৰ কাৰণে যে তেওঁলোকৰ এটা মানে উপযুক্ত মাটি বিচাৰি বা চৰকাৰে যে প্ৰতি বছৰ যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত মানুহবিলাক হৈ আছে তেওঁলোকৰ যে পুনৰ্বাসনৰ বা ক্ষতিপূৰণৰ ব্যৱস্থা আজিলৈকে কোনো চৰকাৰে কৰা নাই। আমি কথাটো হ'ল বদৰুদ্দিন আজমল 3বাৰকৈ সাংসদ ধুবুৰীৰ, তেওঁ কিয় এই গোটেই বিষয়টোৰ পৰা কিয় আঁতৰি আছে বুলি ভাবে? আজি ভোট বেংক, আপোনালোক ভোট বেংক হিচাপে না তেওঁলোকে সেইটোৱে আমি বুজি পাওঁ এতিয়া। কাৰণ আমাৰ যিটো বৈজ্ঞানিক পদ্ধতিত যি পদ্ধতিৰে আমাৰ মানে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা হ'ব, তাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে পাৰ্লামেণ্টত প্ৰেছাৰাইজ কৰা নোৱাৰিলে ৰাইজৰ ওচৰত আহি ক'ব যে আহক মই নোৱাৰিছোঁ, আপোনালোকে সহযোগিতা সেইটো কোৱা নাই। তেখেতে জানে এই অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ কালি যে পানী পৰা ঝাৰা ফুকা দি আমি ভোট লৈ যাব পাৰিম বা কিছু পইচা খৰচ কৰিলে তেখেতৰতো মানে আমি জানো এটা ধন কুবেৰ তেখেতেও, যিহেতু এটা সাংসদ হৈছে যে তাৰ টকা আছে সেইকাৰণে হৈছে, নহ'লেহেঁতেন। নহ'লে আমাৰ ইয়াতে বহু মানুহ আছে, আমাৰ বহু সমস্যা, আমাৰ সমস্যা জৰ্জৰিত। আমাৰ অঞ্চলৰ কোনো ৰাস্তা ঘাট তেওঁলোকে কৰিব পৰা নাই। আজিলৈকে 3বাৰ সাংসদ আছিল আমাৰ চৌধুৰী চাহেব, ইয়াতে ৱাজেদ আলী চৌধুৰী, তেখেতে মন্ত্ৰী হৈছিল, হাউচিং বৰ্ডৰ চেয়াৰমেন হৈছিল, আকৌ কেইবাবাৰো MLA 4-5 বাৰ MLA হৈছে, একো নকৰিলে। কিন্তু আজি এটা ইম্পৰ্টেণ্ট ৰোড আপুনি ভিতৰত গ'লে বুজিব পাৰিব, ইয়াৰ পৰা গোৱালপাৰা গুৱাহাটীলৈকে যোৱা এটা মেইন ৰোড, সেইটো ৰোডে তেওঁলোকে বনাব পৰা নাই। কাৰণ ধন্যবাদ। মই পুনৰ কৈছোঁ, গুৰুত্বপূৰ্ণ প্ৰশ্ন। 3বাৰকৈ সাংসদ হৈছিল বদৰুদ্দিন আজমল, কিন্তু তেওঁ বদৰুদ্দিন আজমলৰ দিনত এতিয়া ফকীৰগঞ্জৰ এটা বিধ্বস্ত ৰূপ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা মই জানিব বিচাৰিম, বদৰুদ্দিন আজমলে আপোনালোকৰ ঠাইখিনিৰ কাৰণে যোৱা 15 বছৰে কি কৰিলে? আপোনালোক সন্তুষ্টনে? এতিয়া যদি আমাৰ সমষ্টিৰ কথা কওঁ, এতিয়া আপোনালোকে ধুবুৰী লোকসভা ক্ষেত্ৰত কিবা কৰিছে এইটো মই নকওঁ, কিন্তু আমাৰ চাউথ চালমাৰাৰ কাৰণে মই ভাবোঁ একো কৰা নাই। কাৰণ আমাৰ মূল সমস্যা হৈছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া। আজি ইয়াৰ পৰা আমি প্ৰায় আনুমানিক 7-8 কিলোমিটাৰ আমাৰ আগত ঘৰ আছিল, স্কুলখন চাই আছে তাতে আছিল, ইয়াত নতুনকৈ শ্বিফ্ট কৰা হৈছে। হয়, ইয়াত আমি আহি 2006 না 2007 আমি ইয়াত শ্বিফ্ট হ'লোঁ। কিন্তু ইয়াত পিছত যদি আমাৰ ভাঙি যায় আপুনি যাব নোৱাৰিব সেইফালে, কাৰণ মেঘালয়ত আমি যাব নোৱাৰোঁ নহয়।
গতিকে এইটো তেওঁ প্ৰতিশ্ৰুতি দিছিল আৰু এইটো আমাৰ প্ৰধান সমস্যা, কিন্তু এই সমস্যাটো সমাধান কৰাৰ বিধায়ক হওক আৰু আমাৰ সংসদে কোনো কাম কৰা নাই আজিলৈকে। যদি কোনোবা নতুন সাংসদ আপোনালোকক বিবেচনা কৰিবলৈ দিয়ে, নতুন সাংসদে পাৰিবনে? এতিয়া এইটো পিছৰ কথা, এতিয়া মানুহজন কেনে হ'ব এইটো। বদৰুদ্দিন আজমলৰ বাহিৰে আপোনালোকে কাৰোবাক বিচাৰেনে? এতিয়া নতুন মানুহ হ'লে ভাল হয়। কি কাৰণে ভাল হ'ব বুলি? আমাৰ যদি আমাৰ এই সমস্যাবিলাক সমাধান কৰিব পাৰে, তেনেকুৱা মানুহ যদি মেণ্টেলিটি ভাল থাকে। 2 লাখ জনসংখ্যাৰ এটা বিৰাট অঞ্চল ফকীৰগঞ্জ। আজি পৰ্যন্ত এখনো মহাবিদ্যালয় নাই ফকীৰগঞ্জত। অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ অন্ত পৰে। (2006) চনত তেতিয়াৰ উত্তৰ শালমাৰাৰ বিধায়ক তথা বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে এখন মহাবিদ্যালয় স্থাপন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ মহাবিদ্যালয়খন ব্যক্তিগতকৰণ কৰাৰ প্ৰক্ৰিয়াত জড়িত হৈ পৰে। কিন্তু ডাল দৰিদ্ৰ ফকীৰগঞ্জৰ ছাত্ৰ ছাত্ৰীসকলে এই ব্যক্তিগত মহাবিদ্যালয়খনত কেনেকৈ টকা পইচা দি পঢ়িব? 2টা বছৰৰ পাছতে বন্ধ হৈ পৰিল মহাবিদ্যালয়খন। ফকীৰগঞ্জৰ আনুমানিক জনসংখ্যা 2 লাখতকৈ অধিক। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে এই বিৰাট জনসংখ্যাৰ অঞ্চলটোত এখনো মহাবিদ্যালয় আজি পৰ্যন্ত নাই। 2006 চনত এই মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। স্থাপন কৰিছিল বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে। কিন্তু বদৰুদ্দিন আজমলে এই মহাবিদ্যালয়খন ব্যক্তিগতকৰণ কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰি দিছিল। ইয়াৰ লোকসকল তেওঁলোক বদৰুদ্দিনৰ কাম কাজত অতিষ্ঠ হৈ পৰিছিল আৰু এই মহাবিদ্যালয়খনৰ জন্ম লাভ কৰাৰ 2টা বছৰৰ পিছতে মহাবিদ্যালয়খন বন্ধ হৈ পৰিল। শুনি আচৰিত হ'ব, মই আকৌ এবাৰ কওঁ, যিহেতু মই কিছু সময় ধৰি ইয়াত আছোঁ, ইয়াৰ জনসাধাৰণৰ লগত কথা পাতিছোঁ, তাত এটা কথা উল্লেখ কৰিছে যে শিক্ষাৰ মানদণ্ড ফকীৰগঞ্জত একেবাৰে কম। উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰাৰ পিছত তেওঁলোকৰ বাবে এখনো মহাবিদ্যালয় নাই। তেওঁলোকে প্ৰায় 20-25 কিলোমিটাৰ দূৰৰ মহাবিদ্যালয়লৈ পঢ়িবলৈ যাব লাগে, কিন্তু সেয়া তেওঁলোকৰ সামৰ্থ্যৰ বাহিৰত। দুই লাখ জনসংখ্যাৰ ফকীৰগঞ্জত এখনেই চিকিৎসালয়। সততেই এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হয় স্থানীয় বাসিন্দাসকল। চিকিৎসক এজন, 4 গৰাকী নাৰ্ছ। আটাইকেইগৰাকী নাৰ্ছেই আছে বৰ্তমান মেটাৰনিটি লিভত। এয়াই ফকীৰগঞ্জৰ বৰ্তমান। হয়, পোনপ্ৰথমে আমাৰ ND24ক মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ ইমান এটা ভিতৰুৱা গাঁও, মানে ফাৰ্ষ্ট টাইম আমাৰ ইমান ডাঙৰ এটা চেনেল আমাৰ ইয়াৰ মাজতে উপস্থিত হৈছে। ইয়াৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আপোনালোক দেখা পাইছে ইমান ডাঙৰ এটা হস্পিটেল, মানে ইয়াত বহুত গাঁও আছে, বহুত মানুহ ইয়াত আহে, কিন্তু দুখৰ বিষয় কি মানুহ মানে ইয়াত আহে ঠিক, কিন্তু ভালকৈ ট্ৰিটমেণ্টটো নাপায় আৰু কি। তাত অকলে এজন ষ্টাফ আছে ডক্টৰ আৰু 2জন এটাচমেণ্ট দিছে, মানে 24 আৱাৰ্ছে ক'ব লাগে যে মানে ছাৰ্ভিচ দিয়ে আৰু কি, মানে ভাল ছাৰ্ভিচ দিয়ে। ইয়াৰে লোকেলে হয়, কিন্তু ভাল গুড মানে ভাল এটা ছাৰ্ভিচ দিয়ে। ৰাতি 1টা বাজিলেও 2টা বাজিলেও এজনে ডক্টৰ আৰু 2জন এটাচমেণ্ট দিয়া আছে ইয়াত। আৰু নাৰ্ছো মানে আছে, নাৰ্ছ 2টা আছে আৰু বাকী 2টা এটাচমেণ্ট লোৱা হৈছিল আৰু কি। কিন্তু বিষয়টো হ'ল আমাৰ ইয়াত যিটো মানে এৰিয়াটো ইমান ডাঙৰ এটা এৰিয়া, মানে ইয়াত মানে মেডিকেলত মানে ইয়াৰ পৰা যাবলৈ গোৱালপাৰা আপুনি দেখিব পাব। ইয়াৰ পৰা গোৱালপাৰা যাওঁতে 3 ঘণ্টা লাগি যায়, ইয়াৰ পৰা নদী পাৰ হ'ব লাগে 3 ঘণ্টা লাগে বৰ্তমান। সেই কিবা এটা ঘটনা হৈ গ'ল, এক্সিডেণ্ট, সেই পেচেণ্টটো মানে বহুত এটা অসুবিধা মানে হ'ব পাৰে আৰু কি। তো আমাৰ ইয়াত ঠিক ষ্টাফ নাই, কিন্তু বস্তু বহুত আছে, কিন্তু ডক্টৰ মানে হস্পিটেল মতো হৈ আছে, কিন্তু ষ্টাফটো একবাৰে নাই হৈছে, টেকনিচিয়ান নাই। আৰু মেইন কথা কি আপোনাৰ মেইন সমস্যাটো ডেলিভাৰীটো। ৰাস্তা যেনেকৈ কমিউনিকেশ্যনটো বেয়া, কিবা এটা ইমাৰ্জেঞ্চি এটা মেডিকেল মানে আপোনাৰ ডেলিভাৰী কেছ আহিলে এইটো মানে বহুত এটা অসুবিধা হৈ যায়।
এইবাৰ গৰাখহনীয়াই বিধ্বস্ত কৰা ফকীৰগঞ্জৰ বিস্তীৰ্ণ অঞ্চল আমি চাবলৈ ওলালোঁ। শতবাক হোৱাৰ পাল। নদীৰ বুকুত গৰাখহনীয়াই ইতিমধ্যেই 2000খন গাঁও নিশ্চিহ্ন কৰি পেলাইছে। আপোনালোকে ব্ৰহ্মপুত্ৰৰ বিশাল ৰূপ দেখিবলৈ পাইছে। টিভিৰ পৰ্দাত দেখিবলৈ পোৱা এই ব্ৰহ্মপুত্ৰৰ মাজত একোখন গাঁও আছিল। যোৱা এটা বছৰ পূৰ্বে ইয়াতো ফলে ফুলে জাতিষ্কাৰ একোখন গাঁও আছিল। আৰু এতিয়া সকলোবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত। গৰাখহনীয়াই বিধ্বস্ত কৰা ফকীৰগঞ্জ। মোৰ সন্মুখত আপোনালোকে ব্ৰহ্মপুত্ৰৰ বিশাল ৰূপ আপোনালোকে নিশ্চয়কৈ দেখিছে, কিন্তু এই বিশাল ৰূপ এদিনতে হোৱা নহয়। ইয়াত কেইখনমান গাঁও আছিল। মই কিছু লোকৰ সৈতে কিছু সময়ৰ আগতে কথা পাতিছিলোঁ। তেওঁলোকে এটা কথা জানিবলৈ দিছে যে প্ৰায় 2000খন গাঁও ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। মোৰ সন্মুখতো কেইখনমান গাঁও আছিল এটা বছৰ পূৰ্বে, কিন্তু গৰাখহনীয়াই ইতিমধ্যেই বিধ্বস্ত কৰি গৈছে। আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাইছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট অমিত আছে। মই এজন স্থানীয় লোকৰ ওচৰলৈ আহিছোঁ। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। কিমান দিনৰ আগতে ইয়াত গাঁও আছিল? এইটো 6 মাহ হোৱা নাই। 6 মাহৰ আগত মানে বৈশাল এৰিয়া এটা গাঁও আছিল। মোটামুটি ধৰক 2000-2500 মান আপোনাৰ হেৰি আছিল। এইটো চব মানে এইটো বছৰত মানে ভাঙি চাঙি লৈ গৈছে। কিন্তু আমাৰ এটা কথা ক'ব লাগিব যে আমাৰ ইয়াত যিটো স্থানীয় বিধায়ক আৰু MP সাংসদ যে আছে, সিহঁতে কোনো এদিনো মানে খা খবৰ লোৱা নাই। তো আমাৰ ইয়াৰ যিবিলাক গৰাখহনীয়া ৰাইজ, এই ৰাইজবিলাক যেতিয়া আমাৰ ঘৰ বাৰী ভাঙি চিঙি যদি বেলেগ জেগাত যাব লগা হয়, বহুতে মানে মেঘালয়ত যাব লগা হয়। মেঘালয়ৰ মানুহবিলাক মানে আমাক হাৰাশাস্তি কৰি দিয়ে। মোৰ আগতে মোক এটা কথা কৈছিল যে আপোনাৰ ঘৰখনটো মোৰ ঘৰটো যেনিবা চাব মোৰ 1.5 বছৰ আগত 2 বছৰ আগত মই ঘৰ ভাঙিছোঁ। এইবিলিত যদি ভাঙিলেহেঁতেন তেনেহ'লে মোৰ ঘৰ মেঘালয়ত যাব লগা হ'লহেঁতেন। উপায় নাই ছাৰ। মোটামুটি মোৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান আছে মেঘালয় এৰিয়া, তাত যাব লগা হ'লহেঁতেন। মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাইদেউৰ লগত মই কথা পাতিব বিচাৰিম। বাইদেউ, ফকীৰগঞ্জত আমি কিছু সময়ৰ আগতে আহি উপস্থিত হৈছোঁ। এটা কথা লক্ষ্য কৰিছোঁ যে আপোনালোকৰ যিগৰাকী সাংসদ বদৰুদ্দিন আজমল, তেখেত 3টা কাৰ্যকাল ধুবুৰীৰ সাংসদ হিচাপে তেওঁ আছে। ফকীৰগঞ্জৰ কাৰণে তেওঁ সঁচাকৈ একো কৰা নাইনে? আমি যেটো দেখিছোঁ, লক্ষ্য কৰিছোঁ, আমি স্বাধীনতাৰ পিছৰ পৰা আমি সৰুৰে পৰাই আমি নদীৰ মানে এইটো যেটো ইৰোশ্যন হৈ আছে, আমি এতিয়ালৈকে প্ৰায় 15-20 বাৰমান আমাৰ ঘৰ ভাঙা হৈছে। এতিয়ালৈকে আপোনাৰ ঘৰ? আমাৰ ঘৰ। গতিকে আমি দেখিছোঁ ইমান দিনৰ পৰা, স্বাধীনতাৰ পিছৰ পৰাই যিমানেই চৰকাৰ আহিছে বা যিমানেই প্ৰতিনিধি আহিছে, আমাৰ এইটো লৈ সিমান এটা গুৰুত্ব দিয়া নাই। আৰু আমাৰ এই দক্ষিণ পাৰক যথেষ্ট পৰিমাণে অৱহেলা কৰা হৈছে। ইয়াৰ মানুহবিলাকৰ যিটো মৌলিক প্ৰয়োজনীয় মানে অৰ্থনৈতিক ফালৰ পৰা আমাৰ মানুহবিলাক বহুত মানে নিম্নগামী। এওঁলোকৰ কাৰণে চিন্তা কৰাৰ আমাৰ প্ৰতিনিধিসকলৰ সময় নাই। তাৰমানে আপোনালোকে নাভাবেনে যে বেলেগ এগৰাকী সাংসদ লাগে, যিগৰাকী আপোনালোকৰ যিবিলাক স্থানীয় সমস্যা, আটাইতকৈ ডাঙৰ সমস্যাটো গৰাখহনীয়া, এইবোৰ সমাধান কৰিবৰ কাৰণে আপোনালোকে এজন নতুন সাংসদ নিবিচাৰেনে? এইটোতো 100% বিচাৰোঁ। কাৰণ চাওক, এটা সমষ্টিৰ আভ্যন্তৰীণ মেটাৰটো কোনে চাব? এইটো লোকেল MLA চাব। ইয়াতে গৰাখহনীয়াই হওক, ৰাস্তা ঘাটেই হওক, এইবিলাক সমস্যা চোৱাৰ কাৰণেই তো MLA বিলাকক ভোট দিয়ে আমাৰ জনসাধাৰণে। আৰু প্ৰত্যেকবাৰ অজেদ আলী চৌধুৰীক ভোট দি বনাই আছে ইয়াৰ ৰাইজে, তথাপিতো ই কাম কৰা দেখা নাযায়। ইমান আহেনে নাহে? ইয়াত নাহে। চাবলৈ আহিলেও একো কাম নাই। খালি ফৰ শ্ব' কাৰণে আহে, মানুহক দেখুৱাই যে মই আহিলোঁ। কিন্তু ইয়াত এটা ভাল প্ৰতিনিধি দৰকাৰ হৈ গৈছে। কাৰণ এইকাৰণে দৰকাৰ হৈ গৈছে, ৰাইজে চাইছে অজেদ আলী চৌধুৰীক বাৰে বাৰে ভোট দিয়াৰ পিছতো এই নদীত যেনেকুৱা গৰাখহনীয়া হৈ আছে, আজিলৈকে ভাল এটা প্ৰটেকশ্যন ব্যৱস্থা তেখেতে কৰা নাই। আৰু আমাৰ এই সমষ্টিৰ কাৰণে তেখেতে বিধানসভাত কোনো ধৰণৰ মাত মাতা নাই।
এটা সমষ্টিৰ মেইন দায়িত্ব কাৰ ওচৰত আছে আমাৰ বিধায়কৰ ওচৰত আছে আৰু প্ৰত্যেকটো দুখীয়া ৰাইজে কাৰ ওপৰত আশা কৰিব এজন বিধায়কৰ ওপৰত আশা কৰিব সেই আশাত চেঁচা পানী ঢালি দিছে জনপ্ৰতিনিধিৰ মুখলৈ কিমান বাট চাব এইসকল দুৰ্ভগীয়াই স্থানীয় বিধায়ক স্থানীয় সাংসদ বদৰুদ্দিন আজমলৰো কাণসাৰ নাই এনেকৈ হ'লে আৰু কেইটামান বছৰতে ইতিহাস হ'ব ফকীৰগঞ্জ কোৱা হৈছে ফকীৰগঞ্জৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 217 কোটি টকাৰ আবণ্টন দিয়া হৈছে কিন্তু কাম আৰম্ভ হ'ব কেতিয়া নে সকলো বিধ্বস্ত হোৱাৰ পাছত আমি কেইবাবাৰো আমাৰ স্থানীয় বিধায়কগৰাকীক স্থানীয় সাংসদগৰাকীক অসম চৰকাৰক জনাই আহিছিলোঁ যে আমাক একো নালাগে আপোনালোকৰ খেতা কম্বল আঁঠুৱা একো নালাগে আমাক জাষ্ট দক্ষিণ আলমাৰা সমষ্টিৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই স্থায়ী প্ৰতিৰোধ লাগে আমাক এইটোৱে কাম কৰক কিন্তু বিগত দেখিছোঁ যে বিগত দিনৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল আমাৰ দক্ষিণ আলমাৰা সমষ্টিৰ ৰাইজক মাহিয়াৰ চকুৰে দেখিছে তেওঁলোকে কমৰ আমাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে তেখেতসকলে কোনো ভূমিকা গ্ৰহণ কৰা নাই কেতিয়াবা কংগ্ৰেছৰ দিনতো বিগত কংগ্ৰেছৰ দিনতো কেতিয়াবা কিছু কাম কৰিছিল আজি বিজেপি চৰকাৰৰ দিনত কিছু কাম কৰিছে কিন্তু প্ৰত্যেকটো কামত আমি অবাধ দুৰ্নীতি দেখিবলৈ পাইছোঁ আমি সচককৈ দেখুৱাই দিছোঁ যে এই কামবোৰত দুৰ্নীতি হৈছে কিন্তু তেওঁলোকে কেৱল চকু মুদা কুলিৰ ভাও ধৰি আজি তেওঁলোকে এনেকৈ আজি ব্ৰহ্মপুত্ৰ গৰাখহনীয়া শেষ কৰি আজি আমাৰ দক্ষিণ আলমাৰা সমষ্টি অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব ধৰিছে গতিকে আমি বাৰংবাৰ দাবী জনাই আহিছিলোঁ যে আমাক দক্ষিণ আলমাৰা সমষ্টি বাকী ৰাইজক ফকীৰগঞ্জ অঞ্চল বাকী ৰাইজক আৰু বিকল্প একো নালাগে আপোনালোকে জাজ MLA হওক MP হওক চৰকাৰে হওক আমাক পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি আমাৰ যিখিনি অঞ্চল আছে সেইখিনি অঞ্চল ৰক্ষা কৰক অন্যথা আমাৰ অঞ্চলৰ মানুহ গৈ মেঘালয়ত যাব লাগিব বা বিভিন্ন ৰাজ্যত যাব লাগিব তাৰপিছত আমাৰ এই অঞ্চলৰ মানুহ এই অঞ্চলৰ খাটি খোৱা জনসাধাৰণ যেতিয়া বিভিন্ন ঠাইলৈ যাব তেওঁলোকক আমি দেখিছোঁ বিভিন্ন সময়ত সন্দেহৰ চকুৰে চায় বাংলাদেশী কয় বা আন তেখেতসকলৰ ভাষাৰে লাঞ্ছিত বঞ্চিত কৰে গতিকে আমি কৈছোঁ যে আমি তেনেকুৱা লাঞ্ছিত বঞ্চিত আমি সহ্য নকৰোঁ আমি ইয়াতে জন্মিছোঁ ইয়াতেই মৰিম কিন্তু আমাৰ এইখিনি ঠাইত থাকিব লাগিব কিন্তু দেখিছোঁ বিগত দিনৰ চৰকাৰ আৰু আজিৰ দিনৰ চৰকাৰ বা আমাৰ স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী বা স্থানীয় সাংসদ বদৰুদ্দিন আজমলে এই ক্ষেত্ৰত তেখেতসকলে কোনো ভূমিকা গ্ৰহণ কৰা নাই আপোনালোকে চাওক যোৱাকালি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ দিছপুৰৰ পৰা আমাৰ চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিছিল তেখেতক আমি ক'লোঁ যে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে আপোনালোকে ইমিডিয়েট কিবা কৰিব নেকি বা আমি শুনিছোঁ 270 কোটি টকাৰ ইয়াত এটা কাম হ'ব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ADS ফাইনেন্স কৰাৰ কথা কিন্তু তেখেতে কৈছে যে কাম হ'ব কিন্তু কেতিয়া হ'ব তাৰ কোনো নিশ্চয়তা নাই তেতিয়া আমি গম পাইছোঁ যে কাম হ'ব কেতিয়া হ'ব তাৰ মানে আকৌ ফকীৰগঞ্জ বজাৰটো আপোনালোকে দেখি আহিলে ফকীৰগঞ্জ বজাৰ তাত ব্লক আছে পোষ্ট অফিচ আছে হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে ফকীৰগঞ্জ মডেল হস্পিটেল আছে আন মছজিদ আছে মন্দিৰ আছে মাদ্ৰাছা আছে এই সকলো অনুষ্ঠান প্ৰতিষ্ঠানবোৰ সম্পূৰ্ণ যেতিয়া বিধ্বস্ত হ'ব তেতিয়াহে আমাৰ এই নেতাবিলাকৰ চকুত তেখেতসকলে কাণত পানী যাব যে হয় এতিয়াহে তেওঁলোকে শান্তি পাব এনেকুৱা আমাৰ নেতাসকল হয়তো তেনেকুৱাই ভাবি আছে যাৰ কাৰণে তেখেতসকলে কোনো উন্নয়নমূলক কাম কৰা নাই গতিকে আমি বিচাৰিছোঁ কেৱল MP MLA নহয় আমাৰ যদি তেনেকুৱা কাম পাৰ্মানেণ্ট প্ৰটেকশ্যন নকৰে চৰকাৰৰ পৰিৱৰ্তন হ'ব লাগিব MLA পৰিৱৰ্তন হ'ব লাগিব MP পৰিৱৰ্তন হ'ব লাগিব যিজন বিধায়ক যিজন সাংসদ যিখন চৰকাৰে আমাৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰিব পাৰিব সেইজন যোগ্য ব্যক্তিকেই আমাৰ চৰকাৰ বনাম বা সেইজন ব্যক্তিকে আমি MLA MP বনাম যিজনে আমাৰ কাম কৰিব পাৰিব কেৱল কাঠৰ পুতলা হৈ কোনো তেওঁলোকে বেনিফিট আজি MLAৰ কথা কওক MLA ক'ব আমি বিৰোধী দল আমি কি কাম কৰিম MP ক'ব আমি বিৰোধী দল আমি কি কাম কৰিম আপোনালোকে যদি কাম কৰিবও নোৱাৰে তেনেহ'লে আপোনাৰ হাত দাঙি দিয়ক MLA ডাঙৰী আপুনি হাত দাঙি দিয়ক MP ডাঙৰী আপুনি হাত দাঙি দিয়ক আপোনালোকে যদি কাম কৰিব নোৱাৰে আমি বিচাৰিছোঁ আমি কাম ইমান দিনে কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছৰ MPয়ে কাম কৰিব বিচৰা নাছিল বা বিগত দিনত এই দক্ষিণ আলমাৰা সমষ্টিত MLA কংগ্ৰেছৰ আছিল কাম এছ'চিয়েট আছিল বা UDF আছিল কাম কৰিব পৰা নাছিল যাৰ কাৰণে পৰিৱৰ্তন অনা হৈছে গতিকে বৰ্তমানৰ MLA বৰ্তমানৰ MP বা বৰ্তমানৰ চৰকাৰে যদি নোৱাৰে তেওঁলোকে সমূহীয়াভাৱে হাত দাঙি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগে আমি নোৱাৰিলোঁ আপোনালোকে বিকল্প চিন্তা কৰক গতিকে আমি এতিয়া ৰাইজক সজাগ কৰি আছোঁ ৰাইজক সচেতন কৰি আছোঁ ৰাইজ আপোনালোকে ওলাই আহক
ৰাইজৰ হাতত সৰ্বশক্তি ক্ষমতা আছে ৰাইজে চৰকাৰ বনাব পাৰে ৰাইজে MLA বনাব পাৰে ৰাইজে MP বনাব পাৰে ৰাইজে আকৌ ভাঙি তছনছ কৰি দিব পাৰে সেই ক্ষমতা ৰাইজৰ আছে গতিকে আমি আপোনালোকৰ থ্ৰুদি আমি আমাৰ স্থানীয় বিধায়ক স্থানীয় সংগঠন আৰু দিছপুৰক আমি জনাইছোঁ কেন্দ্ৰীয় আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জনাইছোঁ আপোনালোকে আমাৰ এই দক্ষিণ আলমা সমষ্টি ৰাইজৰ প্ৰতি আপোনালোকে মাহিয়াৰ চকুৰে নেদেখিব আমিও ৰাইজ আমিও মানুহ আমিও জীয়াই থাকিব বিচাৰোঁ আমি এই অসমৰ এজন নাগৰিক ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ফকীৰগঞ্জৰ পাছত আমাৰ গন্তব্যস্থল আছিল বীৰসিং জৰুৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বীৰসিং জৰুৱা নামেৰে এই নতুন সমষ্টিটোৰ জন্ম দিয়া হ'ল দক্ষিণ হালমাৰা সমষ্টিৰ বিলুপ্তি ঘটাই এতিয়া বীৰসিং জৰুৱা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত এটা নতুন সমষ্টি বীৰসিং জৰুৱা আপোনাৰ মোৰ বাবে এটা অপৰিচিত নাম কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বীৰসিং জৰুৱা এতিয়া এটা নতুন বিধানসভা সমষ্টি এই বীৰসিং জৰুৱালৈ আহিবলৈ নাও আৰু ফেৰীয়েই এতিয়াও প্ৰধান উৎস বীৰসিং জৰুৱা আপোনাৰ মোৰ বাবে এটা অচিনাকি নাম এই বীৰসিং জৰুৱালৈ যোৱাৰ বাবেও এটাই পথ অৰ্থাৎ নাও অথবা ফেৰী নদীতেই জন্ম নদীতেই অন্ত নদীয়েই প্ৰাণ কিন্তু তুলনামূলকভাৱে বীৰসিং জৰুৱা ধুবুৰী চহৰৰ একেবাৰে সমীপত নাও অথবা ফেৰীত আধা ঘণ্টাৰ সময় লাগে সূৰ্য উদয় হোৱাৰ পিছৰ পৰা আৰম্ভ হয় জীৱন দিনটোত কতবাৰ যে নদী পাৰ হ'ব লগা হয় সেয়া তেওঁলোকৰ বাহিৰে আৰু কোনেও নুবুজিব লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বীৰসিং জৰুৱা এটা নতুন সমষ্টিৰূপে গঠন হ'ল কি ভাবে কি ক'ব বিচাৰে স্থানীয় লোকে পূৰ্বৰ দক্ষিণ হালমাৰা সমষ্টিক বিলুপ্তি ঘটাই এটা নতুন নামাকৰণ কৰা হ'ল সেয়া হৈছে বীৰসিং জৰুৱা মই বৰ্তমান উপস্থিত আছোঁ বীৰসিঙৰ পুৰণা বজাৰত মই ইয়াৰ কিছুমান মানুহৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এই নতুন সমষ্টি জন্ম হোৱাৰ পাছত তেওঁলোকৰ মনৰ অনুভৱ কেনেকুৱা এটা নতুন সমষ্টি জন্ম হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে মানে কি হ'ব এতিয়া আপোনালোকে আগতে দক্ষিণ হালমাৰা আছিল এতিয়া বীৰসিং জৰুৱা হ'ল নতুন বিধায়ক হ'ব এতিয়া নতুন হ'ব আৰু তেনেকুৱা সমস্যা ইয়াতে চবতকৈ ডাঙৰ হ'ল বিদ্যুৎ আৰু মানে পুলিচ প্ৰশাসন বিদ্যুতৰ কি সমস্যা কওকচোন বিদ্যুৎ মানে কাৰেণ্টটো আমাৰ ইয়াত নাই মানে আহিছে নাই নাই আহাই নাই কাৰেণ্ট অহাই নাই এতিয়া আহাই নাই এইটো আহিলে এইটোৱে আমাক বেছি দৰকাৰ কাৰেণ্টে আটাইতকৈ বেছি দৰকাৰ হ'ব এতিয়া আপোনালোকৰ প্ৰয়োজনীয় কাম কাজবিলাক কেনেকৈ কৰে কাৰেণ্ট নাথাকিলে কাৰেণ্ট নাথাকিলে আমি হেৰি বেটাৰী দি চলাই আছোঁ মোবাইল কেনেকৈ চাৰ্জ কৰে মোবাইলটো মানে বেটাৰীত চাৰ্জ কৰি আছোঁ মানে বহুত কাৰেণ্ট অহাই নাই নাই আহাই নাই আচৰিত কথা স্বাধীনতাৰ ৭৫ বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে মই আপোনাৰ ওচৰলৈ আহিছোঁ দক্ষিণ হালমাৰা সমষ্টি বিলুপ্তি ঘটোৱা হ'ল তাৰপিছত বীৰসিং জৰুৱা হ'ল এতিয়া কি হ'ব তাৰমানে আমি সঁচাই আনন্দিত কাৰণ এই বীৰসিংখন আমাৰ এই অঞ্চলেৰে নাম আমাৰ এই নামখনৰ নামত সংযোগ ৰাখি আমাৰ সমষ্টিৰ নামখন নামাকৰণ কৰিছে আমি এইটোক লৈ আমি এই অঞ্চল বাকী ৰাইজ আনন্দিত আৰু হয় ইয়াতে মানে নতুন বিধায়ক হ'ব আৰু পুৰণিজনেও আছে পুৰণিজন যি আছে মাননীয় অজয় আলী চৌধুৰী তেওঁ এই গাঁৱৰে মানুহ ইয়াতে তেওঁৰ জন্ম তেওঁ আছে আনকি কোন হয় ভৱিষ্যতত নিজৰ গাঁৱতে দেখোন বিদ্যুৎ দিব পাৰে হয় আমাৰ গাঁৱত আজিলৈকে মানে বিদ্যুৎ হোৱা নাই আমাৰ আৰু সমস্যা আছে পুলিচ ডিষ্ট্ৰিক্টৰ সমস্যা মানে আমাৰ ডিষ্ট্ৰিক্টখন আমি ধুবুৰীৰ লগত আছোঁ কিন্তু পুলিচ ডিষ্ট্ৰিক্টটো আমাৰ চাউথ চালমাৰাৰ লগত আছে আমাৰ মানে ৰাস্তা ঘাট ইমান বিয়া যাতায়াত অসুবিধা এইটো মানে আমি আগতেও দাবী জনাইছিলোঁ যে আমাৰ পুলিচ ডিষ্ট্ৰিক্টখন মানে আমাৰ ধুবুৰীৰ লগত থাকিব লাগে আজিও আপোনালোকৰ মাধ্যমে
মানে আমি মাননীয় অসম চৰকাৰক মাননীয় আমাৰ CM ছাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ পুলিচ ডিষ্ট্ৰিক্টৰ ধুবুৰীৰ লগত মানে সংযোগ কৰি দিয়ে। আৰু আমাৰ আৰু সমস্যা আছে, নদী ভাঙ্গা সমস্যা। আমাৰ এই অঞ্চলটো আপোনালোকে জানে যে অসমৰ ভিতৰত আটাইতকৈ মানে নিম্ন পৰ্যায়ৰ অঞ্চল এইবোৰ, মানে নদী ভাঙ্গা এৰিয়া, যাতায়াতৰ অসুবিধা, ৰাস্তা ঘাট বেয়া, স্কুল কলেজৰ তেনেকুৱা সুবিধা নাই। আগতকৈ উন্নত হৈছে কিন্তু যিমান প্ৰয়োজন সেইখিনি হোৱা নাই। শুনি আচৰিত হ'ব, স্বাধীনতাৰ ৭৪ বছৰ পাছতো বিদ্যুতৰ সংযোগৰ পৰা বঞ্চিত এই বিশাল সমষ্টি। অথচ স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নিজ জন্মগাঁও এই বীৰ সিং জৰুৱা। সমষ্টিলৈ আহেনে? নিজ জন্মগাঁৱৰ অসুবিধাসমূহৰ বুজ লয়নে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে? সাংসদ বদৰুদ্দিন আজমলে কেতিয়াবা ভৰি দি পাইছেনে বীৰ সিং জৰুৱাত? বিধায়কজন আহে যেতিয়া মানে বিধায়কজন কেতিয়া আহে? নিৰ্বাচন আগমুহূৰ্তত বেছি আহে। এনেকুৱা মাজে মাজে আহে যেতিয়া হয়তো ৰাস্তাৰ কাম অপেনিং কৰিব লাগে, কিবা কাম অপেনিং কৰিব তেতিয়া আহে, বা কোনোবা ইনভাইট কৰে তেতিয়া আহে। কাৰেণ্টৰ কথাটো আপোনালোকে কোৱা নাই নেকি? কৈছোঁ, বাৰ আমি উত্থাপন কৰিছোঁ এইটো যে আমাৰ চাওক, আপুনি যে আহে ধুবুৰীৰ পৰা, আপুনি যেতিয়া আহে ৰাস্তা ঘাট কিমান বেয়া। আৰু আমি ধুবুৰীত যাওঁতে নিজে জানে এইখন বিৰসিং গাঁও পঞ্চায়ততে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ জন্ম। তাৰপিছত এনেকুৱা আৰু যিজন সাংসদ আছে, সাংসদজনতো মানুহে নিৰ্বাচনৰ আগমুহূৰ্তত দেখা পায়, নিৰ্বাচনৰ পিছততো নাই, খবৰ নাই। এতিয়া নিৰ্বাচন আহিছে, এতিয়া প্ৰতিটো অঞ্চলত ঘূৰি আছে সাংসদগৰাকীয়ে। আপুনি যোৱাকালি হয়তো চাগে দক্ষিণ পাৰত গৈছিলে, ফৰিঞ্জত গৈছিলে, তেনেকুৱা চাইছে কিমান যোনটো কমিউনিকেশ্যন কেনেকুৱা। তাতো PHC আছে, তাতো এম্বুলেঞ্চৰ ব্যৱস্থা কৰা নাই, নামত কৰিছে, কামত নাই। আৰু সাংসদজনেও একো নকৰিলে নাই। সাংসদৰ কোনো আমাৰ অঞ্চলত সাংসদৰ কোনো অৱদানে নায়েই। তেওঁলোকে অকল হেছটেগ লগাই পুৰা যে মই এইটো কৰিলোঁ নামত, কিন্তু কামত কিন্তু আমি কোনো দেখা পোৱা নাই। মই কি ক'ম, মানে ইজনতো এজন মানে এনেকুৱা ব্যক্তি, খালি নামতহে মানুহে কয় যে আজমল ছেট বুলি কয়, কিন্তু মইতো ইয়াতে ছেট দেখা নাই। কাৰণ ইয়াতে আমাৰ যে 15 বছৰ ধৰি যে সিহঁতে MP হৈ আছে, আমাৰ ইয়াতে একো ডেভেলপমেণ্টৰ কাম হোৱা নাই। মই এতিয়া এটাও সিহঁতে বা কোনো এটা কাম কৰি যে এটা ডাঙৰ এটা কাম কৰিছে বুলি মই এতিয়া ইয়াতে এটা বিচিঙত মই দেখা নাই। সিহঁতে খালি ভোটৰ টাইমত ভোট লৈ খালি চাই আৰু মানে কিবা কি বস্তু এটা দি থাকে, মানে সিহঁতৰ কিহৰ ফাণ্ডৰ পৰা মানে কিবা চাউল কিবা কি বস্তু সেইবিলাক দি থাকে। এটাই MP হৈ সিহঁতৰ আমাৰ ইয়াতে কিমান সমস্যা আছে। ইয়াতে আমাৰ লাইন নাই, লাইন নাই। সিহঁতে লাইনৰ এটা ফেচিলিটি কৰক, আমাৰ MP হিচাপে সিহঁতৰ দায়িত্ব আছে, সেইখিনি বস্তু কৰিব লাগে, কিন্তু সেইটো একো কাম নাই। খালি আছে খালি চাইল্ড ডাইল কম্বল এনেকুৱা বস্তু দি আছে, আৰু বাদ বাকী কোনো ডেভেলপমেণ্টৰ কোনো। এতিয়া আকৌ নিৰ্বাচন আহি আছে, গতিকে আজমলক আপোনালোকে আকৌ ভোটটো দিব লাগিব নে নিদিয়ে? এইটোতো মইতো ভোট নিদিওঁ, মই আজমলক ভোট নিদিওঁ, কাৰণ মই UDF নকৰোঁ। মই বেলেগ কিবা মানুহ থাকিলে তাক দিম, মই ভোট দিম। তথাপিতো আৰু আজমল তেনেহ'লে জিকি থকাৰ কাৰণটো কি? যোৱা 15টা বছৰতে জিকি আছে আমাৰ ধৰ্মৰ মানুহ কিবা এটা মানে বিশ্বাস কৰি থাকে নহয়। সি মানে এটা মানে যিহেতু আমাৰ ইছলাম ধৰ্মৰ এটা লেবাছ লৈ থাকে, সেইখিনি সিহঁতে বিশ্বাস কৰি সিহঁতক মানে নতুন সাংসদ হ'লে ভাল পাব। নতুন সাংসদ হ'লেতো ভালেই হ'ব, নিশ্চয় কিবা কি কাম কৰিব। সি যি কাম কৰি আছে এইখিনি মানে আমাৰ কাৰণেতো কাম কৰা নাই। সি এই কাম যদি কৰিছে বেলেগৰ কাৰণে কাম কৰিছে, মোৰ কাৰণে একো কাম কৰা নাই। এখনেই চিকিৎসালয়, চিকিৎসক 2জন, প্ৰতিদিনে 50জন 60জন ৰোগীয়ে ভিৰ কৰে চিকিৎসালয়খনত। আজিলৈকে এখন এম্বুলেন্স নাই এই অঞ্চলটোত। আমাৰ ইয়াত মোৰ 2জন ডক্টৰ আছে, এজন আয়ুৰ্বেদিক ডক্টৰ হয় আৰু এজন 1 ইয়াৰ কম্পালচৰি ৰুৰেল পোষ্টিং ডক্টৰ হয়। আৰু ধৰি লওক আপোনালোকৰ ইয়াত কিমান মানুহ দৈনিক আপোনালোকৰ মেডিকেল? ইয়াতে ডেইলি 30, 40, 50জন মানুহ আহি যায় OPD-ৰ। কেনেকুৱা ধৰণৰ অসুখ হয় ইয়াতে? মেইনলি জ্বৰ, কাহ, স্কিনৰ বেমাৰ। ডেলিভাৰীবিলাক আহে, ডেলিভাৰীবিলাক আহি আছে। নৰ্মেল ডেলিভাৰীবিলাক আমাৰ ইয়াতে কৰা হয়।
বাকীবোৰ যিবিলাক মানে অলপ মানে কমপ্লেক্স থাকে সেইবিলাক আমাৰ ৰেফাৰ কৰা হয় ধুবুৰী মেডিকেল কলেজলৈকে এম্বুলেঞ্চ আমাৰ ইয়াতে দিয়া নাই এতিয়ালৈকে আমি বহুতবাৰ ডিমাণ্ড দিছোঁ এতিয়ালৈকে দিয়া নাই দিলে ভালেই হ'ব পাব্লিকৰ কাৰণে ইয়াতে মানে আমাৰ ইয়াত যদি হস্পিটেল আছে হস্পিটেলত মানে সিমান মানে টাইমলি ডাক্তৰ নাপায় মানুহে তাৰপিছত এজনী ডক্টৰ এখন PHC আছে হস্পিটেল মানে কি PHC আছে হয় PHC আছে আৰু ইয়াত মানে উপযুক্ত মেডিচিনবোৰ নাপায় আৰু ডক্টৰ আছে এজন ডক্টৰ আছে সেইটো হস্পিটেলৰ এইটো PHCত মানুহ মানে উপযুক্ত সময়ত কিন্তু চিকিৎসা নাপায় আৰু আমাৰ ইয়াত যদি ইমাৰ্জেঞ্চি ক্ষেত্ৰত যদি কেতিয়াবা আমি মানে যিটো ধুবুৰীৰ ওচৰতে আমাৰ গাঁওখন ইমাৰ্জেঞ্চি ক্ষেত্ৰত যাবলৈ বিচাৰিলে আমি যন্ত্ৰচালিত নাৱেৰে যাব লাগে এখন এম্বুলেঞ্চ ভোট যিটো মোবাইল ভোট সেইটো কিন্তু আমাৰ কিন্তু এতিয়ালৈকে কোনো সাংসদ বিধায়ক কোনেও কিন্তু এইটো ব্যৱস্থা কৰি দিয়া নাই ইয়াক কিন্তু আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ যে বাৰে বাৰে আমি বিচাৰিছোঁ যে আমি সংবাদযোগে আমি সেইটো বিচাৰিছোঁ যে আমাৰ ইয়াত মানে আমি বাৰে বাৰে দেখা হৈছে ইয়াত যোনটো মানে কমিউনিকেশ্যন বেয়া যাতায়াতৰ ব্যৱস্থা ইমান বেয়া ৰাস্তা ঘাট ভাল কৰি দিয়ক আমাৰ তাৰপিছত এখন মোবাইল বৰ্ডৰ ব্যৱস্থা কৰি দিয়ক আৰু যোনটো PHC আছে যদি কোনোবা মানে ইমাৰ্জেঞ্চি ক্ষেত্ৰত আপোনাৰ প্ৰেগনেঞ্চি ৰোগী লৈ যদি আমি কোনোবা মাতৃক যদি আমি হস্পিটেলত লৈ যাব বিচাৰোঁ কেতিয়াবা নৌকাতেই ডেলিভাৰী হৈ যায় কেতিয়াবা গাড়ীতে ডেলিভাৰী হৈ যায় এয়াই বদৰুদ্দিন আজমলৰ উন্নয়নৰ নমুনা 15টা বছৰত বদৰুদ্দিন আজমলে বুৱাই দিয়া উন্নয়নৰ ঢল আজিৰ সৰজমিনৰ প্ৰথম খণ্ড আমি সামৰিব লাগিব কাইলৈ সম্প্ৰচাৰ হ'বলগীয়া দ্বিতীয়টো খণ্ডত আমি সম্প্ৰচাৰ কৰিম 15 বছৰ সাংসদ হৈ থকা সময়ছোৱাত বদৰুদ্দিন আজমলে কি কৰিব পাৰিলে কি কৰিব নোৱাৰিলে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত